Good evening, students. I welcome you to a new video tutorial of C++ programming. আৰু আজিৰ ভিডিঅ'ত আমি আমাৰ C++ programmingৰ কিছুমান আৰু ফিচাৰ্ছ বা আমাৰ কিছুমান মেথডছৰ বিষয়ে আমি ডিছকাছ কৰিম। সো ভিডিঅ'টো আৰম্ভণিতে মই কৈ দিব বিচাৰি আছোঁ যে তোমালোকৰ লাষ্ট উইক যেতিয়া মেমে তোমালোকৰ ক্লাছ লৈছিলে মেমে তোমালোকৰ কুৱেশ্যন কিছুমান দি দিছিলেগে। I think in the day 2 তোমালোকক মেমে এটা চাৰিটা কুৱেশ্যনছ দিছিলে, যাৰ ভিতৰত the first question was algorithm লিখিব দিছিলে to find the largest among three numbers, and then তোমালোকৰ program এটা দিছিলে to do the sum of first 10 natural numbers. So ইয়াত মেমে একচুৱেলি পাহৰি গৈছিলে, মই মেমৰ লগত কথা পাতিলোঁ, মেমে একচুৱেলি পাহৰি গৈছিলেগৈ তোমালোকৰ যিটো মানে স্পেচিয়েলি ছেকেণ্ড প্ৰগ্ৰেমটো যিটো কৰিবলৈ যিটো টেকনিক যিটো মেথড দৰকাৰ হয় টু ফাইণ্ড দ্য ফাৰ্ষ্ট 10 নেচাৰেল নম্বৰ, সেইটো কোৱা হৈছিলগৈ লুপিং। একচুৱেলি মই তোমালোকক সেইটো টেকনিক বা সেইটো মেথড এতিয়ালৈকে তোমালোকক কৰোৱা নাই। সো তাৰ বাবে বহুত ষ্টুডেণ্টছৰ মানে প্ৰব্লেম হৈছিলেগৈ, মোক মানে পাছত মানে কৈছিলে যে মানে এনেকৈ প্ৰগ্ৰেমটো পাৰা নাছিলোঁ ছাৰ, আপুনি কৰোৱা নাই বুলি সেনেকৈ। একচুৱেলি মই এইটো কৰোৱা নাই মানে তোমালোকৰ এতিয়ালৈকে সেই মেথডটো মানে পোৱাগৈ নাই আমি। সো সেইটো প্ৰগ্ৰেম যোনে যোনে পাৰা নাছিলা, ইট ৱাজ অবভিয়াছ তোমালোকে মানে সেইটো নোৱাৰাটো এইটো মানে অবভিয়াছ আছিলেগৈ, তোমালোকে নোৱাৰিলেহেঁতেন কাৰণ সেইটো মেথড মই তোমালোকক শিকোৱা নাই। আমি ষ্টেপ বাই ষ্টেপ গৈ আছোঁ। In our further classes, we will learn those methods and we will also learn how to do those programs. So ইয়াত ভয় কৰিব লগা একো নাই, যদি পাৰা নাছিলা মেমৰ ক্লাছত তেতিয়াহ'লে ইয়াত ভয় কৰিব লগা একো নাই, নোৱাৰাটো সেইটো স্বাভাৱিক আছিলে কাৰণ তোমালোকে সেইটো মেথড গমেই নোপোৱা। ঠিক আছে, চ' আজি আমি আৰু কিছুমান ফিচাৰ্ছ আৰু কিছুমান মেথডছৰ বিষয়ে ডিছকাছ কৰিম, কিন্তু তাৰ আগতে যদি তোমালোকৰ আগৰ ক্লাছৰ মানে কি পঢ়াইছিলোঁ সেইবোৰ পাহৰি গৈছা, কাইণ্ডলি এবাৰ ৰিভিজন দি ল'বা। মই এবাৰ ৰিভিজন দি দিছোঁগৈ এবাৰ শ্বৰ্টকৈ। আমি অপাৰেটৰ্ছ আমি লাষ্ট আমি ক্লাছৰ ডিছকাছ কৰি আছিলোঁ অপাৰেটৰ্ছৰ। চ' তো ষ্টাৰ্টিং আমি শিকিছিলোঁ এৰিথমেটিক অপাৰেটৰ্ছ, কেনেকৈ এৰিথমেটিক অপাৰেটৰ্ছ আমি ব্যৱহাৰ কৰোঁ আমাৰ C++ প্ৰগ্ৰেমিঙত মেথমেটিকেল কেলকুলেশ্যনছ কৰিবৰ কাৰণে। After that we have learned the relational operators. আমি গম পালোঁ যে ৰিলেশ্যনেল অপাৰেটৰ্ছ যেতিয়া দুটা ভেৰিয়েবলৰ মাজত ইউজ কৰোঁ, ৰিলেশ্যনেল অপাৰেটৰ্ছটো আমি কম্পেয়াৰ কৰিবৰ কাৰণে ইউজ কৰোঁ ৰিলেশ্যনেল অপাৰেটৰ্ছটো। এক্সাম্পল লাগিলে মই দি দিছোঁ, তেতিয়া তোমালোকৰ অলপ মনত হ'ব। ফৰ এক্সাম্পল A = 10 আছে এণ্ড দেন চে B = 11 আছে, দেন দ্য ৰিলেশ্যনেল অপাৰেটৰ্ছ ৱেৰ ইকুৱেল টু, নট ইকুৱেলছ টু, greater than, equal to, less than, equal to, less than, and greater than. These were the relational operators, and relational operator give us values in Boolean form, that is true and false. So whenever we use the relational operators between two variables or two values, it will give us a result either true or false, that is 1 or 0. So for example, A greater than equal to B, আমি ইয়াত আমাৰ গ্ৰেটাৰ দেন ইকুৱেল ৰিলেশ্যনেল অপাৰেটৰটো ইউজ কৰিছোঁ আৰু ইয়াৰ আউটপুটটো আমাৰ আহিব, চিন্স এৰ ইয়াত ভেলু আছেগৈ 10, গ্ৰেটাৰ দেন 11, ইয়াত আমাৰ গ্ৰেটাৰ নহয় ইকুৱেলো নহয়, দেয়াৰফৰ দিছ উইল গিভ আছ দ্য ৰিজাল্ট ফলছ, দেট ইজ 0. চ' ঠিক তেনেধৰণে আমি বাকী ৰিলেশ্যনেল অপাৰেটৰ্ছবোৰো ইউজ কৰিব পাৰি। এণ্ড ৱেন এভাৰ এ ৰিলেশ্যনেল অপাৰেটৰ ইজ ইউজ বিটুইন দ্য টু ভেৰিয়েবলছ, দিছ ইজ কল কণ্ডিশ্যন বা এক্সপ্ৰেশ্যন বুলিও কোৱা হয়, কণ্ডিশ্যন অৰ এক্সপ্ৰেশ্যন বুলিও কোৱা হৈছেগৈ। নাও ইয়াৰ পিছত আমি শিকিছিলোঁ লজিকেল অপাৰেটৰ্ছ। লজিকেল অপাৰেটৰ্ছ আমি শিকিছোঁ তিনিটা আছেগৈ, 3 টাইপছ অফ লজিকেল অপাৰেটৰ্ছ আৰ দেয়াৰ, এণ্ড অপাৰেটৰ, অৰ অপাৰেটৰ, এণ্ড নট অপাৰেটৰ। আৰু ৰিলেশ্যনেল লজিকেল অপাৰেটৰ্ছো আমি শিকাই দিছিলোঁ যে এণ্ড অপাৰেটৰ কেনেকৈ কাম কৰে, অৰ অপাৰেটৰ কেনেকৈ কাম কৰে, আৰু নট অপাৰেটৰটো কেনেকৈ কাম কৰে। তথাপিও আৰু এবাৰ মই ৰিভিজন দি দিছোঁগৈ যে এণ্ড অপাৰেটৰ আৰু অৰ অপাৰেটৰটো আমি ইউজ কৰোঁ এনেকুৱা দুটা এক্সপ্ৰেশ্যনৰ মাজত বা এনেকুৱা দুটা কণ্ডিশ্যনৰ মাজত কম্পেয়াৰ কৰিবৰ কাৰণে। ফৰ এক্সাম্পল A greater than equal to B, this is one expression, and say for example you are using the
AND operator, AND logical operator, and there is another one expression say A not equals to B. So ইয়াত আমাৰ AND operator use কৰিছে, and therefore AND operator will compare between these two conditions. তাৰে আমি truth table দি দিছিলো, we have to follow the truth table. So this will give us the result since this is false and this is true. AND operator মতে false true হলে আমাৰ ultimately result false হয়গে, that is 0. So এইবোৰ আসলে আমাৰ AND operator কেনেকৈ আমি দুটা কন্ডিশনৰ মাজত আমি কম্পেয়াৰ কৰো. তাৰ ভিতৰত নট অপাৰেটৰটো কোৱা হৈছে যে ইউনাৰি বাইনাৰি অপাৰেটৰ তোমালোকক মই শিকাইছো যে ইউনাৰি অপাৰেটৰ মানে যিকিটা অপাৰেটৰ এটা এক্সপ্ৰেছন বা এটা ভেৰিয়েবল অপাৰেণ্ডৰ লগত কাম কৰে তাহাতক কোৱা হৈছে যে ইউনাৰি অপাৰেটৰ, আৰু যিকিটা অপাৰেটৰ্ছ আমাৰ দুটা ভেৰিয়েবল বা দুটা এক্সপ্ৰেছনৰ লগত কাম কৰে সেইবোৰক কোৱা হৈছে যে বাইনাৰি অপাৰেটৰ্ছ. So not operator to amar binary unary operator hoy karon not operator to hoday amar eta expression agothe lagi thakege. So not operator logot amar increment decrement operator bro hoise ge amar binary unary operators. আৰু তাৰ পিছত আমি গম পাইছিলো এটা টাৰ্নাৰী অপাৰেটৰ বুলি, হেতু মই তোমালোকে শিকাই দিছিলো. টাৰ্নাৰী অপাৰেটৰ মানে হেখিনি অপাৰেটৰ্ছ যিখিনি আমাৰ তিনটা এক্সপ্ৰেছনৰ লগত বা তিনটা অপাৰেটৰৰ লগত কাম কৰে, আৰু টাৰ্নাৰী অপাৰেটৰ আমাৰ এটাই আছে, হেতু আসলে আমাৰ কন্ডিশনাল অপাৰেটৰটো. কন্ডিশনাল অপাৰেটৰ বিষয়ে মই অলপ কৈ দিছো যে কন্ডিশনাল অপাৰেটৰটো কেনেকৈ কাম কৰে. আমাৰ কন্ডিশন এটা থাকেগে, যদি কন্ডিশনটো আমাক বুলিন ভ্যালুতে আমাক দিব ৰিজাল্ট, ইফ দ্য কন্ডিশন ইজ ট্ৰু then it will give the statement after question mark. question mark পাছত থকা স্টেটমেন্টক এক্সিকিউট কৰে, আৰু যদি মোৰ কন্ডিশনটো ষ্টাৰ্টিংত ফলছ আছে তেতিয়াহলে question mark পাছত থকা স্টেটমেন্টক ইগনোৰ কৰি পেলাই হি কলনৰ পাছত থকা স্টেটমেন্টক এক্সিকিউট কৰেগে. এটো আছেলেগে আমাৰ কন্ডিশনাল অপাৰেটৰ. সো কন্ডিশনাল অপাৰেটৰৰ বিষয়ে অলপ ভালদৰে চাই লবা, কাৰণ এতিয়া যিবোৰ আমি মেথড বা ফিচাৰ্ছবোৰ আমি ষ্টাডি কৰিম সেইবোৰত আমাৰ কন্ডিশনাল অপাৰেটৰৰ অলপ তাৰ টেকনিকটো দৰকাৰ হ'বগে. So let's begin today's class. On today's class we are going to discuss about some more features of C++ programming. With the help of these features we can also do some more programs, some more complicated programs. So eburo koa hoise ge selection statements. ebro koa hoise ge selection statements. Ete selection statements bur hoy ki ami ebar study koru. Selection statements amar keba dhoronoru ase. Number 1 is called the if else statement. If else statement. Second is if else if statement. If else if, that is ইয়াক আৰু এটা নামও জনা যায় ladder বুলিও কোৱা হয়. Ladder means জখলা. Then nested if else statement. ঠিক আছে, সবৰে পাছত statement বুলি ধৰি লবা. If else statements, if else if ladder, nested if else statement, and then switch statement. ইয়াৰ পিছত আমাৰ তোমাৰ conditional operator to amar actually selection statement ote poriboge. Conditional operators also get false on selection statements. Ya karon to mo koi dim etia this selection statements, if else statement, if else if ladder, nested if else, switch statements, ami প্ৰতিটো স্টেটমেন্টৰ বিষয় এটা এটাকে ষ্টাডি কৰিম, আৰু লগতে আমি প্ৰতিবাৰ এটা স্টেটমেন্ট যেতিয়া আমি ষ্টাডি কৰিম তাক লৈ পেলাই আমি এটা প্ৰগ্ৰাম কৰি এক্সাম্পল হিচাপে কৰি চাম. সো আজি ষ্টাৰ্টিংত ইজি টু লম, দ্যাট ইজ if else statement. if else statement আমি ষ্টাডি কৰিম আৰু ইয়াক লৈ পেলাই আমি এটা প্ৰগ্ৰাম এটাও কৰিমগে. সো লেটস বিগিন.
if else statement. So প্ৰথমতে জানি লোৱা যে সিলেকশন স্টেটমেন্টস বোৰ আমি কিহৰ কাৰণে ইউজ কৰো সিলেকশন স্টেটমেন্টস বোৰ আমি ইউজ কৰো ডিসিশনস লব কাৰণে লাইক কন্ডিশনাল অপাৰেটৰ নিচিনা আমাৰ কন্ডিশনাল অপাৰেটৰত দুটা স্টেটমেন্ট আমাৰ থাকে ৰাইট প্ৰথমে আমাৰ এটা কন্ডিশন থাকে তাৰ পিছত কোৱেশ্চন মাৰ্কৰ পাছত স্টেটমেন্ট থাকে স্টেটমেন্ট 1 আৰু কলনৰ পাছত আমাৰ আৰু এটা স্টেটমেন্ট থাকে স্টেটমেন্ট 2 yes now ইয়াত আমি কি কৰো কন্ডিশনৰ সহায়ত এটা কম্পাইলাৰক ডিসিজন লব দিও যে either it can print only one statement either this statement or this statement depending on the condition whether the condition is true or false now similar হয় আমাৰ if else statement but ইয়াৰ এটা advantage এটা আছে কে হেটো মই তোমালোক কৈ দিম সো প্ৰথমতে if else statement to actually conditional operator লগত কেনেকে কাম কৰে মই হেতু দেখাই দিও conditional operator লগত নহয় কেলেকে conditional operator লগত similar হয় হেতু মই দেখাই দিছো কে সো আমাৰ এটা ফৰ্মুলা এটা আছে কে if else that is syntax বুলি কোৱা হম আমি ফৰ্মুলা কম্পিউটাৰ সায়েন্সত ফৰ্মুলা to কোৱা হৈছে কে syntax now the syntax for the if else statement is if then condition and then below this there will be statement ঠিক আমাৰ কন্ডিশনাল অপাৰেটৰ নিচিনা and then else and then there will be statement now condition আমাৰ অকল if ৰ লগতহে লাগি থাকে আৰু ইয়াত সেমিকলন নিদিয়ে ইয়াতো সেমিকলন নিদিয়ে আমাৰ স্টেটমেন্টৰ পাছতহে আমাৰ সেমিকলনটো থাকেগে সো এটো হৈ গল আমাৰ ফৰ্মুলাটো ইয়াত মানে কি হৈছেগে if else statementও আমাক বুলিন ভ্যালুতে আমাক অফাৰ কৰিব it will also give us result in boolean value that is true or false so ইয়াত আমাৰ কি হ'ব আমাৰ স্টাৰ্টিংত if ৰ লগত কন্ডিশন এটা থাকে যদি কন্ডিশনটো ট্ৰু হৈছে তেতিয়া হলে if ৰ আন্ডাৰত থকা এই স্টেটমেন্টটো এক্সিকিউট হ'ব and if the condition is false যদি কন্ডিশনটো false হৈ গৈছে তেতিয়া হলে else পাৰ্টত থকা স্টেটমেন্টটো গৈ এক্সিকিউট কৰিব মানে ইয়াত আমাৰ ডিসিজন লৈছে কম্পাইলাৰে যে যদি if the condition is true then I will execute the statement below the if statement and if the condition is false then I will execute the statement under the else part same as the conditional operator কি থাকে startingত condition থাকে হয় না startingত condition থাকে if this condition is true then compiler execute the statement after question mark and if this condition is false then it will execute the statement after colon so তুমি ভাবি লোৱা যে if to হৈ গল আমাৰ question mark আৰু else to হৈ গলগে আমাৰ colon আমাৰ মাত্ৰ কি হৈছে কন্ডিশনটো এতিয়া if ৰ লগত লাগি থাকে ইয়াৰ এটা এডভান্টেজ আৰু কন্ডিশনাল অপাৰেটৰ ডিসএডভান্টেজ তো মই কৈ দিছো আমি কন্ডিশনাল অপাৰেটৰ যেতিয়া ইউজ কৰিম কিবা প্ৰগ্ৰাম এনেকা ডিসিজন লব কাৰণে কম্পাইলাৰ লগত কোৱেশ্চন মাৰ্কৰ পাছত আমি স্টেটমেন্ট অকল এটাহে স্টেটমেন্ট দিব পাৰো সিঙ্গেল স্টেটমেন্ট ঠিক আছে বাট কলনৰ পাছত আমি তেনেকুৱা এটা স্টেটমেন্ট দিব পাৰি বাট দা advantage of if else statement is that if condition will be there if this condition is true now যদি কন্ডিশনটো তোমাৰ ট্ৰু হয় তোমাৰ এটা স্টেটমেন্ট নহয় তোমাৰ সে স্টেটমেন্টৰ লগত এক্সপ্ৰেছন সে কিবা ক্যালকুলেশন সব তিনটা চাৰিটা মান লাইন তুমি এক্সিকিউট হোৱাটো বিচাৰা সো হেবুৰো তুমি দিব পাৰা সো হেতু দিব কাৰণে তুমি কি কৰিব লাগিব তাৰ বডি বনাব লাগিব তো বডি মানে কি আমাৰ কাৰ্লি ব্ৰেকেটৰ পাছত সে তোমাৰ স্টেটমেন্ট আছে every line in C++ is called a statement বলে তোমাৰ তিনটা মান আছেগে সো এই তিনটাই এক্সিকিউট কৰিব আৰু স্টেটমেন্টটো যত হেক হৈ গৈছে তুমি বিচাৰি আছা যে কন্ডিশনটো ট্ৰু হলে মোৰে চাৰিটা তিনটা লাইন এক্সিকিউট হক সো ইয়াতে তুমি ব্ৰেকেটটো ক্লোজ কৰি দিবা সো তেতিয়া কি হ'ব কম্পাইলাৰে কন্ডিশনটো চেক কৰিব যদি কন্ডিশনটো ট্ৰু হৈছে then it will get inside this bracket and the compiler will execute line by line all the statements
Similarly, else or karno tumi dibo para say more if condition is false, then it will execute the part that is else part. Else pasot bole tumar ako tenokwa same saita ba tinta statement lage. Statements. Enoga kebato statement tumi execute hua to bisai asa. So tetia tumi eneke curly bracket o bitorot he saita ba tinta statement ami likhibo lage. So yak eta naam dia hoisege statements jodi amar if or pasot eta asege tak koa hoboge simple statement. Simple statement, not single statement. Bohote single buli koi diye ke ঠিক আছে simple statement buli koa hoy. Simple statement means only one statement jodi ketiba tumalokor definition ahe difference between simple statement means one statement and no curly braces বুজি পাইছা curly braces to amar nathake eta statement thake curly braces ami nidu but আৰু এটা যদি তোমাৰ তিনটা একলগে দুটা বা দুটাতকে বেছি স্টেটমেন্ট তোমাৰ এক্সিকিউট হোৱাটো বিচাৰি আছে then that statements are called compound statements and compound statement means more than one statements আৰু curly bracket is required, curly braces required. Got it? So আৰু এবাৰ কৈ দিছো সো ফৰ্মুলা টু কি আমাৰ if or পাছত কন্ডিশন থাকে আমাৰ তাৰ পিছত কন্ডিশনটো যদি ট্ৰু হয় if or তলত থকা স্টেটমেন্ট বা স্টেটমেন্টস বুৰ এক্সিকিউট হ'ব কিন্তু যদি ফলস or আমাৰ else or পাছত স্টেটমেন্ট বা স্টেটমেন্টস বুৰ এক্সিকিউট হয়গে সো ইয়াক লৈ প্লাই আৰু yes যদি এটা স্টেটমেন্ট থাকে তাক কোৱা হৈছে simple statementত আমি ব্ৰেচেছ টু নিদু যদি এটাতকে বেছি স্টেটমেন্ট এক্সিকিউট হোৱাটো বিচাৰি আছে তেতিয়া হলে তাক কোৱা হ'ব কম্পাউন্ড স্টেটমেন্ট আৰু কম্পাউন্ড স্টেটমেন্ট বোৰ আমি কাৰ্লি ব্ৰেকেটত ভিতৰত লিখো বাউন্ড কৰি থম মানে একচুয়ালি বান্ধি থৈছো এই চাৰিটা এনেকে মানে এক্সিকিউট হ'ব লাগে বুলি okay so now let us do a program using this if else statement আমি conditional operator লগাই পেলাই যিবোৰ প্ৰগ্ৰাম কৰিছিলো সেম হেখিনি প্ৰগ্ৰামে আমি আজি কৰিম using just if else statement. So starting tumalokok moi eta program koraisilo conditional operator that is largest among two numbers ঠিক আছে so largest among two numbers কি কৰিছিল আমি কন্ডিশনাল অপাৰেটৰ মই কন্ডিশনাল অপাৰেটৰ প্ৰগ্ৰামটো ইফালে কৰি দিম লগতে if else লগাই প্লৰ প্ৰগ্ৰামটো কৰি দিম সো আমি মেইন ফাংচনৰ পৰা ধৰো আমি প্ৰগ্ৰামটোত কি কৰিছিল আমি মেইন ফাংচনত ভিতৰত মই শৰ্ট কে লিখিছো দেই ভেৰিয়েবল লৈ লও সে int a then b ঠিক আছে তাৰ পিছত হে দুটা ভেৰিয়েবলত মই ইনপুট কৰাও সে c in a and b kindly jodi tumalok program to pahori gosa copy tumalok korai thua ase so kindly tumalok open kori pele to sai lua program to kenko aselege so duta variable ot input koilu values mane yat amar duta number ami input korisu eta condition to diu ki ami a greater than b ami eta variable thoka value to compare kori saisu second variable value to logote dangor neki যদি ডাঙৰ হৈছে কোৱেশ্চন মাৰ্কৰ পাছত আমি প্ৰিন্ট কৰি দিও যে a is largest বা আমি এনেকে c বুলি আৰু এটা ভেৰিয়েবল লওঁ আৰু c ভেৰিয়েবলটোত আমি লাৰ্জেষ্ট নাম্বাৰটো ষ্টৰ কৰি দিওঁগে মানে ওকে c equals to a greater than b এনেকে কৰিছিলো আমি then যদি যেটো ডাঙৰ হেটো আমি ইয়াত লিখো a যদি ফলস আছে যদি কন্ডিশন টু বলে ফলস তেতিয়ালে আমি লিখি দিও ইফালে b মানে যদি কন্ডিশন টু ট্ৰু মানে a থকা ভ্যালুটো ডাঙৰ হয় সো a এর ভ্যালুটো আমাৰ গৈ প্লে ঘুমাই যাবগে c আৰু তাৰ পিছত আমি প্ৰিন্ট কৰি দিও যে c out c is largest বুলি তেনেকে আমি প্ৰিন্ট কৰি দিছিলগে ভ্যালুজ বু ঠিক আছে
যদি কন্ডিশনটো ফলছ হয় তেতিয়াহ'লে আমাৰ বি মানে কলনৰ পাছত থকা বিত থকা ভ্যালুটো গৈ পেলাই আমাৰ সিত গৈ সোমাব আৰু প্ৰিন্ট কৰি দিব যে বিত থকা ভ্যালুটো আমাৰ কত সিত সোমাই আছে সো c is largest means ultimately this variable c will print the largest value okay so এই বস্তুটোৱে আমাৰ সেম আমি এতিয়া if else লগাই কৰিম কেনেকৈ হ'ব আমাৰ মেইন ফাংচন থাকিব আমি সেম এবাৰ ভেৰিয়েবল লম বাট দিস টাইম I will take only two variable এটো program conditional operator লগাই পেলাও তোমালোকে দুটা ভেৰিয়েবল লৈও কৰিব পাৰা ঠিক আছে মই দেখাই দিম কেনেকৈ কৰে সো ইয়াত মই দুটা ভেৰিয়েবল লৈছো int a আৰু b তাৰ পিছত সেম আমি দুটা ভেৰিয়েবলত নাম্বাৰ দুটা ইনপুট কৰাম প্ৰথম নাম্বাৰ আমি a ত ইনপুট কৰালো সেকেন্ড নাম্বাৰ আমি b ত ইনপুট কৰালো এতিয়া আমাৰ ইয়াৰ পিছত আমাৰ কন্ডিশনাল অপাৰেটৰটো লাগি গৈছিল ফৰ্মুলাটো লাগি গৈছিল সো ইয়াত আমি এতিয়া এ লাৰ্জেষ্ট among two numbers to আমি if else লৈ কৰিম সো কি হ'ব আমাৰ কন্ডিশনটো ক'ত থাকে আমাৰ if ৰ লগত থাকে সো মই ইয়াত এটা চেক কৰিম যে if এটাৰ লগত কম্পেয়াৰ কৰি চাম a greater than b কন্ডিশনটো দেখিছা নহয় a greater than b আমি এটা কন্ডিশন দিছো if ৰ লগত যে if a greater than b যদি এটো ট্ৰু হৈছে ওকে যদি এটো ট্ৰু if this is true then ইয়াৰ তলত মই এটা স্টেটমেন্ট লিখি দিম যে cout 8 থকা ভ্যালুটো yes true means what 8 থকা ভ্যালুটো ডাঙৰ so cout a cascading কৰি পেলাই ডাবল কোটেশনত is largest double quotation close semicolon আৰু যদি ফলস হৈ গল এটো বলে ফলস তেতিয়া মই বিচাৰিম যে b থকা ভ্যালুটো প্ৰিন্ট হোক as largest so ফলস পাৰ্টটো মোৰ ক'ত আছেগে মোৰ আছেগে else so else পাছত আমাৰ একো কন্ডিশন নাথাকে we will just simply write the statement তলত লিখি দিম cout b is largest and double quotation close then semicolon আৰু তাৰ পিছত আমি প্ৰগ্ৰামটো এন্ড কৰি দিম ৰিজাল্টটো চাব কাৰণে gets লিখিম প্ৰগ্ৰামটো এন্ড কৰিব কাৰণে return 0 so same program using this conditional operator and this is using if else statement দুটাকে আমি selection statementত ধৰিব পাৰো advantages মই এটা কৈ দিছিলো যে ifত আমি এটাতকে বেছি স্টেটমেন্ট লিখিব পাৰিম সো হেবুৰো আমি এক্সাম্পল হিচাপে কৰিম কিন্তু লাহে লাহে স্লোলি ওকে কনসেপ্টটো ক্লিয়াৰ হোক তোমালোকৰ ifৰ কনসেপ্টটো ক্লিয়াৰ হোক তাৰ পিছতহে আমি নেক্সট তাৰ মানে বেসিকে ডাঙৰ ডাঙৰ প্ৰগ্ৰামছ বোৰ কৰিম প্ৰথমে বেসিক্স বোৰ ক্লিয়াৰ হোক তাৰ পিছত আমি ফাৰ্দাৰ প্ৰগ্ৰামছ বোৰ ব্ৰিফ কে কৰিম সো ডিফাৰেন্স টু বুজিলো আসোৱা ইয়াত আমি কন্ডিশনাল অপাৰেটৰ লৈ কৰিছো এটো মই if else লগাই প্লাই কৰিছো programmers the same largest among two numbers ways are different methods are different so either you can do in this way also or you can do in this way also যদি কোৱেশ্চনত মেনশন কৰা না থাকে যদি কোৱেশ্চনত মেনশন কৰি দিয়া largest among two number using conditional operator or if else statement then you have to do one method you have to follow whatever it is said in the question but if the question says just to find the largest among two numbers write a program to find the largest among two numbers whatever which one you find it easy you can do in that way either you can do in this way or you can do in this way okay now let's do the program in our compiler let me run and show you the output so starting with program with our header file likhim has include iostream.h and then hash include conio.h ekita hoy gol amar header file duta ya pisot amar ahi jaboge main function int main then clr scr and then আমি এতিয়া দুটা ভেৰিয়েবল ডিক্লেয়াৰ কৰিম int integer type মানে আমি নাম্বাৰ ইনপুট কৰিম ৰাইট সো integer type int a এটা ভেৰিয়েবল লৈছো আৰু এটা লৈ লৈছোগে সে b সো এই দুটা ভেৰিয়েবলৰ মাজত এই দুটা ভেৰিয়েবলৰ ভিতৰত মই হে দুটা নাম্বাৰ ইনপুট কৰি দিম সো এটো কেনেকৈ কৰিম মই প্ৰথমে সদায় সোৱা
starting program, whenever you do a program, always think of a user. You are the programmer and you are writing this code for someone else, so that someone will either use the application or the software, or you can say your machine. Tumak hey user ek তুমি কিবা এপ্লিকেশন বনালা বা এপ বনাইছা য'ত তোমাৰ sum of largest among two numbers calculate কৰে. so hey এপটো খোলাৰ পাছত user friendly হ'ব লাগে, ইউজাৰে ইউজ কৰি পেলাই ইজি পাব লাগে, তেনেকুৱা ধৰণৰ প্ৰগ্ৰামিং সদায় কৰিবা. লাইক এতিয়া চোৱা string message এটা মই বিচাৰিম যে মোৰ প্ৰগ্ৰামটো বা এপটো যেতিয়া ওপেন হ'ব এটা মেসেজ এটা আহক যে enter the two numbers or enter the first number এনেকুৱা কিবা এটা আহক. মই ফৰ এক্সাম্পল সে cout মেসেজ এটা লিখিম যে enter the two numbers. তেনেকুৱা বহুতে তোমালোকৰ মাজত কি কৰা মেসেজবোৰ কিবা ধৰণে লিখা enter numbers in a and b এনেকুৱা লিখা বহুতে মই পাইছো. ঠিক আছে, যাক যোনে লিখিছে হিচাকে গম পাই গৈছে enter numbers in a and b. A and B are the memory we have declared to store the numbers. ঠিক আছে, ইউজাৰে enter A and B বুলি ক'লে যদি ইউজাৰে চাই এপটো খুলি পেলাই তুমি যদি এপটো খুলি পেলাই যদি ইউজাৰে মেসেজ এটা চাই যে enter two numbers in A and B এনেকে যদি চাই ইউজাৰে কি বুজি পাব তুমি নিজে ভাবাচোন. A আৰু B টো হেবোৰ সব হাইড হৈ থাকে, হিডেন হৈ থাকে. A আৰু B এবোৰ ইউজাৰে দেখি নাপায়, ইউজাৰে অকল cout খিনিহে দেখি পাব. মই যেনেকৈ cout enter the two numbers লিখিছো, so এই মেসেজটো হে ইউজাৰে দেখি পাব, A আৰু B টো দেখি নাপায়. so enter A and B এনেকৈ লিখিল বা enter two numbers in A and B এনেকৈ লিখি একো লাভ নাই. মেসেজবোৰ সদায় ইউজাৰৰ লগত কেনেকৈ হ'ব লাগিব ইন্টাৰেকশনটো হেতু চাই পেলাই লিখিবা. so ইয়াত মই লিখিলো enter the two numbers. now after this user need to input two numbers. so দুটা নম্বৰ ইনপুট কৰিব কাৰণে মই কি অপাৰেটৰ ইউজ কৰিম, মই c into ইউজ কৰিম. c নৰ লগত আমাৰ ইনপুট অপাৰেটৰ থাকিব. so this means user can input a number, whatever number it will input it will get stored in a. I want the first number to get stored in a, so I will write here a. after that I want second number to input and which must get stored in b. so তাৰ কাৰণে মই আকৌ c নিলিখো, মই ইয়াক cascading কৰি দিম, মানে আকৌ ইনপুট অপাৰেটৰ লিখি দিম আৰু লিখি দিম গে মই b, then semicolon দি দিম, মোৰ ইয়াত দুটা লাইন শেষ হৈ গলগে. so মানে মই কি কৰিলো, মই দুটা ভেৰিয়েবল লৈছিলো, দুটা ভেৰিয়েবলত ইউজাৰে নাম্বাৰ দুটা ইনপুট কৰিব, তাৰ কাৰণে মই এটা মেসেজ এটা লিখি দিছিলো enter the two numbers. so ইউজাৰে গম পাব যে দুটা নাম্বাৰ ইনপুট কৰিব লাগে. so দুটা নাম্বাৰ ইনপুট কৰিলো, ফাৰ্স্ট নাম্বাৰ মোৰ a থুমালে, সেকেন্ড নাম্বাৰ মোৰ b থুমালে. এতিয়া সেই দুটা নাম্বাৰৰ মাজত যেটো ডাঙৰ সংখ্যা হেতু মোৰ প্ৰিন্ট হ'ব লাগে, whichever the largest number is it must get print. so মই ইয়াত if else লগাই প্ৰগ্ৰামটো কৰি আছো. so if ইয়াৰ পিছত মই কন্ডিশনটো দিম, আমাৰ হে লাৰ্জেষ্ট এমং টু নাম্বাৰছৰ কাৰণে যেটো কন্ডিশন হেতু দিম. আইদাৰ b ক মই কম্পেয়াৰ কৰি চাম বা a ক মই কম্পেয়াৰ কৰি চাম, যিকোনো এটাকহে কম্পেয়াৰ কৰি চামগে. so মই কম্পেয়াৰ কৰি চাও a b তকে ডাঙৰ নেকি, ওকে a b তকে ডাঙৰ নেকি মই কম্পেয়াৰ কৰি চাইছো. so ইয়াৰ পিছত যদি মোৰ এটো কন্ডিশন ট্ৰু হৈছে, if ৰ পাছত থকা এটো এটা মই কন্ডিশন দিছো, and this condition will give us result in boolean form, that is true or false. so if this condition is true, যদি a থকা সংখ্যাটো b তকে ডাঙৰ হয়, that means a obviously ডাঙৰ হয়. so মই ইয়াত মেসেজ লিখি দিম যে cout, মই বিচাৰিম যে প্ৰথমে নাম্বাৰটো আহক, মানে cout a কৰিছো, নাম্বাৰটো আহিবগে ইয়াত, তাৰ পিছত মেসেজ এটা আহিব is largest. so cascading কৰি পেলাই মেসেজ এটা লিখিম, কেনেকৈ লিখিম ডাবল কোটেশনত, মই এটা স্পেস দিম, তেতিয়া 8 থকা নাম্বাৰটোৰ পাছত এটা স্পেস আহিব, তাৰ পিছত মেসেজটো আহিব যে is largest. so documentation is very important. মই কেনেকৈ লিখিছো বস্তুটো বুজি লোৱা, কেলে ইয়াত স্পেস দিব লগা হৈছে. যদি স্পেস নিদিলা হেতেন তেতিয়াহলে 8 থকা নাম্বাৰটো আহিলে হেতেন is largest টো লগত আহি গলে হেতেন, লাগি থাকিলে হেতেন, জয়েন্ট হৈ গলে হেতেন. মই হেতু বিচাৰা নাই, মই বিচাৰিছো যে নাম্বাৰটো আহক, তাৰ পিছত এটা স্পেস হওক, তাৰ পিছত is largest বুলি আহি যাওক, দেন সেমিকলন. এটো মোৰ এটা স্টেটমেন্ট মই প্ৰিন্ট কৰালো. ইয়াৰ পিছত মোৰ যদিহে মোৰ কন্ডিশনটো ফলস হল, নাও if a is
greater than b a condition to false means obviously মোৰ b to ডাঙৰ সেই কাৰণে মোৰ এই condition to false হ'ল so হেতু কাৰণে মই আকৌ b greater than a বুলি কৰি চাবলৈ দৰকাৰ নাই মই just else part ত that is the false part else means the false part else part ত মই লিখি দিম cout b থকা নম্বৰটো আহিব যে this cout this number cascading kori double quotation of that space then is largest then double quotation close and semicolon that's it that's all I want to input two numbers the numbers will get compared between themselves compiler koribo user e eku nokore user e okol output to he sabo output jodi mur condition true hoise tetehole 8 thoka সংখ্যা to is largest ahibo যদি মোৰ condition to false আছে তেতিয়ালে বিট থকা সংখ্যাটো দেখাব যে is largest and after that I want to see the result so result to চাবৰ কাৰণে মই get function ৰ সহায় লম তোমালোকে বহুত ষ্টুডেন্টস কলেজ যেতিয়া খুলিছিলে তেতিয়ালে আহা নাছিলা এই get function টো কিহৰ কাৰণে কি লিখো হেবোৰ আমি যিকিজন ষ্টুডেন্টস আহিছিলে তাতৰ লগত মই ডিসকাশন কৰি পেলাই এইবোৰ ডাউটস বোৰ ক্লিয়াৰ কৰি দিছিলো সো তোমালোকে আহিলে ভাল হলহেতেন তোমালোকৰ ডাউটস বোৰ ক্লিয়াৰ হৈ গলহেতেন so therefore pasot jetia ek number par class kholar kotha ase jodi khule tete ami তোমালোকে প্লিজ ডাউটস বুৰ এটা ডায়েৰী হোক বা এটা কপি তোমালোকে নোট কৰি আহিবা তেতিয়া তোমালোকে বিচাৰিবলৈ সুবিধা হ'বগে ঠিক আছে সো ইয়াত মই ৰিজাল্টটো চাবৰ কাৰণে গেটছ ললো and after this since I have used the int main therefore I will end the program with the statement return 0 9 লিখিছিলো ভুলতে এটো 9 লিখিলো program end হ'বগে then after that bracket close now I will compile the file compile kori sam jodi kiba error ase amak error dekhai dibo it shows no errors and no warnings to mana program to amar gute program to machine code ot convert hoi golge eta ami program to run koribo parim so run korar loge loge mane user app to khular loge loge ki pabo enter the two numbers pabo so duta number di disu say 20 and say 19 so yat mur ki hobo ifot ki aise 22 mur humaboge 8 19 humaboge bit yes so condition ki asle if a greater than b mane 8 thoka number to kiman 20 greater than 19 bit thoka number to to yat mur condition to true hobo so jodi true hoy gol mur tolot thoka statement to execute hobo ki asle if or pasot thoka statement to cout a mane 20 dekhabo yat 20 space is largest cout to nahage mo cout to out korisu ki out korisu a is largest mane 20 is largest boli ahiboge so 20 is largest akobar program to run koru this time I will input say 21 and say 25 ebar moi bit thoka number to input korisu so yat a b eku show nokore yat akol number duta input korim jitu dangor hetu he print hobo etia yat tumaloka coding to monot hoba yat if or pasot etia jitu condition disilo hetu false ho jabo jodi false hoy gol tetale else part ot jabo else ot goi play mur cout korim b is largest boli bit kiman ase ge 25 is largest boli amar output ahiboge 25 is largest ঠিক আছে সো এটু আসলে আমি কেনেকে if else ৰ সহায়ত program এটা কৰিব পাৰিম এতিয়া আমি কন্ডিশনাল অপাৰেটৰ লগাই জিমান program কৰিছো জিমানটা program কৰিছো সকলো program বোৰ আমি if else ৰ সহায়ত কৰিব পাৰিম সো তোমালোকক মই হেতু হোমৱৰ্ক দিছো তোমালোকে ট্ৰাই কৰা যেনেকে a person can vote or not হেতু এটা দিছিলো তাৰ পিছত whether a number is even or odd হেতু এটা program দিছিলো সো হেখিনি program তোমালোকে if else লগাই পেলাই কৰিব পাৰা kindly তোমালোকে এটা কাম কৰা তোমালোকে এটো program লিখা লগতে মই কিছুমান নোটস দি দিম সেই নোটস বোৰ লিখি লবা তাৰ পিছত তোমালোকে মোক even order এই প্ৰগ্ৰামটো যেটো কন্ডিশনাল অপাৰেটৰ লৈ কৰিছিলো সেই প্ৰগ্ৰামটো kindly মোক if else ত কৰি পিনে মোক শো কৰি দেখুৱা ঠিক আছে যদি নোৱাৰা মই আছো তোমালোকৰ কিবা ডাউট যদি আছে মই তোমালোকক হেতু ক্লিয়াৰ কৰি দিম ভিডিওটোত কিবা যদি বুজি পোৱা না মোক খুদিবা ইনবক্স কৰিবা আৰু লগতে এই প্ৰগ্ৰামটো তোমালোকে ট্ৰাই কৰা সো আজিলে ভিডিওটো আমি ইয়াতে হেক কৈছো আমি আৰু কিছুমান নেক্সট ক্লাছত আমি ইয়াৰ লগত থকা সিলেকশন স্টেটমেন্ট যিবোৰ আৰু আছে হেবোৰ আমি ডিসকাস কৰিম আৰু লগতে আৰু প্ৰগ্ৰামছ বোৰ কৰি গৈ থাকিম সো টিল দেন বাই টেক কেয়াৰ এন্ড stay healthy